মানে আনিলোঁ গাহৰি আৰু এইফালে কেৰাহীত সুন্দৰকৈ গাহৰি উতলি আছে পিছবিলাক অলপ ডাঙৰ ডাঙৰকৈ দিলে কাৰণ আজি সময় নাছিলে দোকানীৰ ওচৰত তো নমস্কাৰ বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম আজি হ'ল 16 মে 2021 নিশ্চয় আপোনালোকে গমেই পাইছে মানে যোৱাকালিৰ পৰা অৰ্থাৎ 15 মেত আকৌ নতুন SOP জাৰি কৰা হৈছে কোভিডক লৈ যে তাত কোৱা হৈছে 11টা বজাৰ পিছত সকলো ধৰণৰ দোকান পোহাৰ বন্ধ আৰু 12টা বজাৰ পিছত জেনেৰেল পাব্লিকৰ মুভমেণ্ট টোটেলি বন্ধ আৰু লগতে অড ইভেন নাম্বাৰৰ যি গাড়ী বা বাইক চলাচল সেই নিয়মো একেলগে অটুট থাকিব কিন্তু কথাটো হ'ল যে 11টা বজাত যে দোকান বন্ধ কৰিব কৈছে মানুহে কি কৰিব কওকচোন মানে ৰাতিপুৱা দোকানখন খুলিব ধূনা লগাব আৰু চাটাৰখন মাৰি তলাটো মাৰি ঘৰত গুচি যাব তাত বাহিৰে অন্য একো নহয় কাৰণ মোৰ ক্ষেত্ৰতে আজি এনেকুৱা হ'ল যে ৰাতিপুৱা ওলাই গ'লোঁ বজাৰ কৰিবৰ কাৰণে ইখনৰ পিছত সিখন দোকানলৈকে ইফাল অহা যোৱা কৰোঁতে মানে অলমষ্ট 11টা বাজু আৰু দোকানবিলাকত এনেকুৱা ভিৰ হ'ল এই কম সময়ৰ ভিতৰতে সেইটোৱে বেছি ডেঞ্জাৰ হ'ল আগতে ধৰক মানুহে বেছি সময় পাইছিলে গতিকে লাহে লাহে ভিৰ কৰিছিলে কিন্তু এতিয়া যিহেতু লিমিটেড টাইম হৈ গৈছে গতিকে ভিৰ এতিয়া বেছিহে লগা হ'ল মানে এতিয়া গম পোৱা নাই যে নতুন নিয়ম কানুনবিলাকে কোভিড বাধা দিয়াত সহায় কৰিব নে কোভিড বিয়পোৱাত সহায় কৰিব কাৰণ যিহে ভিৰ হয় 11টা বজাৰ আগে সেইটো বেছি চিন্তনীয় গতিকে এতিয়াতো বাহিৰত ঘূৰি ফুৰিব নোৱাৰে গতিকে ঘৰৰ ভিতৰতে আজি ভিডিঅ' বনাই আছোঁ তো সেয়ে বলক আজি এটা নতুন আলহীৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ আমাৰ ঘৰত এটা নতুন আলহী আহি পেলাই তাৰ লগত আজি চিনাকি কৰাই দিওঁ আৰু নতুন আলহীটো হৈছে হ'ল এইটো আৰু ইয়াৰ নামটো হ'ল চাৰ্লি আৰু তাৰ নাম ৰাখিছে মোৰ ল'ৰাই অনাবিলে হাই তো তাৰ বয়সটো বেছি নহয় তাৰ বয়সটো হৈছে 60 ডেজ আৰু তাক আজিৰ পৰা ঠিক 20 দিনমান আগতে আনিছিলোঁ আৰু তাৰ পিছতে 5 দিন পিছতে তাৰ ভেকচিনেশ্যন কৰোৱা হৈছিলে তো আজি আৰু এটা তাৰ ভেকচিনৰ ডেট পৰিছিলে কিন্তু কথাটো হ'ল যে 12টা বজাৰ পিছত যিহেতু আপুনি ওলাই যাব নোৱাৰে গতিকে আজি তাক ভেকচিন দিব যাব নোৱাৰিলোঁ তো হ'ব কাইলৈ পৰহি দিলেও হ'ব প্ৰব্লেম নাই কিন্তু এই চাওক মহাবদমাছ এতিয়া মানে কি হয় এই কুকুৰবিলাক সৰুতে খুব নটখটীয়া হয় মানে একেবাৰে উৎপতীয়া আৰু ইহঁতৰ দাঁতবিলাক আচলতে গজি থাকে যে সেইটোৰ কাৰণে মানে কিবা কিবি কামোৰো লাগি থাকে আৰু তাক সেইকাৰণে এটা বটল দি দিছোঁ সি এতিয়া কামুৰি আছে চাওক চ' এতিয়া আজি ভাবিছোঁ যে আমাৰ ঘৰত অহাৰ পিছত ইয়াক আজি প্ৰথমবাৰৰ কাৰণে ৰাস্তাত লৈ যাম ফুৰাবৰ কাৰণে গোটেই বলক অলপ ৰাস্তাত তাক ৱাকিং কৰাই লৈ আহোঁ এয়া আজি প্ৰথম ৰাস্তাত খোজ দিছে চাৰ্লিয়ে আমাৰ অনাবিলৰ সৈতে বা কি দৌৰিছে দেখোঁ দুইটাই তো যিহেতু প্ৰথমবাৰৰ কাৰণে খোজকাঢ়ি আছে গতিকে তাৰ অলপ কনফিডেঞ্চটো কম যেন লাগিছে কিন্তু লাহে লাহে এডজাষ্ট হৈ যাব সি তথাপিও প্ৰথম হিচাপে সি ভালে দৌৰিছে ৰাস্তাত আমাৰ লগত আৰু ঘূৰা ফুৰা হৈ গ'ল আৰু এতিয়া তাক লৈ আনিলোঁ বিচনাৰ ওপৰত মানে মিছেছে সাৰি আছে ঘৰ গতিকে ই ঘৰ সাৰাৰ সময়ত খুব ডিষ্টাৰ্ব কৰে গতিকে এতিয়া এই বাচ্চাৰ লগত বিচনাত খেলি আছে ই খেলি ভাগৰ লাগিলে এতিয়া মুখ চুখ একেবাৰে মেলি দিছে আৰু এইটো শুই আছে অনাবিলৰ লগত এইয়া চাওক বদমাছটো চাওক এয়া তাক যে লৈ আছে সি এতিয়া ওপৰত উঠি কিনে কামোৰাত ধান্দা কৰি আছে আৰু যিহেতু ৰাতিপুৱাই একেবাৰে বজাৰ কৰি আহিলোঁ দৌৰা কৰি তো কিবা কিবি অলপ লৈ আহিলোঁ তো আজি যিহেতু দেওবাৰ গতিকে অলপ কিবা স্পেচিয়েল বনাব লাগিব ইয়াতে সোমাই আছে গাজৰ আছে আৰু ইয়াৰ ভিতৰত এটা ৰহস্য আছে তো এইটো অলপ সময় পিছত খুলি ইয়াক বনোৱা হ'ব আৰু বনাব আমাৰ মাষ্টাৰ চেফে তো খাদ্য বনোৱা পৰ্বটো প্ৰথমতে আৰম্ভ কৰিছোঁ বাচন ধোৱাৰ পৰা কাৰণ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ বাচন বহুতখিনি পেণ্ডিং আছে সেইখিনি প্ৰথমতে ধুই লওঁ তো তাৰপিছত খাদ্য বনোৱাত লাগিম আৰু এই যে কলা পলিথিনটো অলপ আগতে দেখা পাইছিলে তাৰ ভিতৰত সোমাই আছিল এইখিনি মানে আনিলোঁ গাহৰি পিছবিলাক অলপ ডাঙৰ ডাঙৰকৈ দিলে কাৰণ আজি সময় নাছিলে দোকানীৰ ওচৰত গতিকে এতিয়া মই প্ৰথমতে ইয়াক সৰু পিচ কৰি ল'ব লাগিব তাৰপিছত তাক বইল কৰিম আৰু বইল কৰাৰ পিছত কিহৰ লগত বনাই আছোঁ আপোনালোকক দেখাই আছোঁ তো এতিয়া প্ৰথমতে গাহৰি বইল কৰিব দিলোঁ আৰু ইয়াতে সামান্য পৰিমাণৰ নিমখ দি দিয়া হৈছে আৰু ইয়াতে এতিয়া অলপ দিব লাগিব নেমু
কাৰণ কি হয় নেমুটো দিলে এই যে আপুনি বইল কৰি থকাৰ সময়ত এটা গোন্ধ ওলায় এই গোন্ধটো নেমুটোৱে মানে তাক অলপ মাৰি দিয়ে গোটেই বেয়া গোন্ধৰ পৰা আপুনি বাচিবৰ কাৰণে নেমুটো এনেকৈ চেপি দি দিব তো ইয়াত নেমু গুচি গ'ল এতিয়া আৰু অলপ নেমু ফ্লেভাৰ থাকিলে ভালো লাগে আৰু লগতে এইফালে আমি চিম্পুল মছলা যোগাৰ কৰি লৈছোঁ মছলা মিন্স কেৱল আদা নহৰু আৰু জলকীয়া কেইটামান আৰু লগত আছে হ'ল নৰসিংহ তো এইখিনিৰে কি বনাই আছোঁ চাই থাককচোন তো লাহে লাহে আমাৰ খাদ্যই অগ্ৰগতি লৈছে তো এইফালে গাহৰি বইল হৈ গ'ল লগত মিছেছে সহায় কৰি আছে কিন্তু মেইন কথাটো কি গম পাইছেনে বহুতখিনি ইনষ্ট্ৰাকশ্যন শুনিব লাগে মানে মিছেছলৈ যদি আপুনি খাদ্য বনাই পাইছে লাইফত নিশ্চয় আপোনালোকে গম পায় তামাম ইনষ্ট্ৰাকশ্যন এইটো বস্তু ইয়াত নেপেলাবা সেইটো বস্তু তাত নেপেলাবা মানে তামাম আৰু হাঁহি আছে এইটো কাৰণে আৰু এইফালে ইয়াতে পিঁয়াজ আৰু বিলাহী সৰু সৰুকৈ কুটি লোৱা হৈছে আৰু এইফালে আছে নৰসিংহৰ পাত গতিকে মানে আজি কৈ দিওঁ আৰু আজি যিটো গাহৰি বনাই আছোঁ এইটো মানে নৰসিংহৰ ফ্লেভাৰত বনাই আছোঁ তো এইফালে কেৰাহী গৰম হৈ আছে তো এতিয়া ইয়াতে ভাজি থকা হৈছে পিঁয়াজ আৰু বিলাহী এইফালে ইয়াতে মছলা ৰেডি মছলা মানে বিশেষ নহয় আদা নহৰু আৰু শুকান জলকীয়া 3টা মাত্ৰ আৰু আলু 3টা দিয়া হ'ব লগত নৰসিংহৰ পাত দিয়া হ'ব আৰু এইফালে মোটামুটি আমাৰ বনোৱা হৈ গ'ল প্ৰথমতে পিঁয়াজ আৰু বিলাহীখিনি ভাজি লোৱা হ'ল তাৰপিছত বইল গাহৰিখিনি দি দিয়া হ'ল সুন্দৰকৈ আটাইখিনি ভাজাৰ পিছত তাৰ ওপৰত যিখিনি আদা নহৰু আৰু জলকীয়া পেষ্ট বনোৱা হৈছিলে সেইখিনি দিয়া গ'ল তাৰপিছত তাৰ ওপৰত নৰসিংহৰ পাতবিলাক দিয়া গ'ল নৰসিংহৰ পাত দি তাৰপিছত ভালকৈ ভাজি উঠি তাৰপিছত ইয়াতে পানী দি এতিয়া বইল কৰিবলৈ দিয়া হ'ল তো যেতিয়া ভালকৈ উতলিব উতলাৰ পিছত ইয়াক নমাই দিম আৰু তেনেকৈ খোৱা হ'ব তো গতিকে বিশেষ কঠিন নহয় এই ৰেচিপিটো একেবাৰে সহজ পদ্ধতিত বনোৱা হৈছে গতিকে আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে তো আজি এইটো বনিব আৰু এইফালে উঠাই দিয়া হৈছে দাইল গতিকে এইটো জাষ্ট তৰকাৰী হিচাপত ৰখা হ'ব অলপ গোটাকৈ ৰখা হ'ব আৰু লগত দাইল থাকিব তো দেওবাৰ বিশেষ হিচাপে আজি ৰেচিপি এই দুটাই এতিয়া নতুন ৰেচিপিৰ কাৰণে বিশেষভাৱে খং উঠিছে এখেতৰ কাৰণ বজাৰত যোৱাৰ কাৰণে খুব প্ৰব্লেম হৈছে কাৰণ বজাৰ গৈ পাই মানে বজাৰ বন্ধ হোৱাৰে সময় হৈ যায় গতিকে একেবাৰে বহুত দৌৰা দৌৰি কৰিবলগা হয় আৰু ফাইনেলি বনি গ'ল এইটো তো এতিয়া দবাই খোৱাহে কথা আৰু বঢ়িয়া তো বন্ধুসকল আজিৰ এই সৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰি দিব তো সকলোৱে ভালে থাকক সুস্থ থাকক আজিলৈ এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ